যিসকল বেচিক থ্ৰী তেওঁলোকৰ অক্টোবৰ মাহটো কেনেকুৱা হোৱাৰ সম্ভাৱনা আছে, বেদিক কাৰ্ডে কি কয়, ইউনিভাৰ্ছে আপোনাৰ কাৰণে কি মেছেজ পঠাইছে, আমি ৰিডিং ল'ব ট্ৰাই কৰিম যে আপোনালোকৰ এই সময়খিনিত কি হ'ব পাৰে, কেনেকুৱা হ'লে ভাল হ'ব বা কি কৰা উচিত আপোনালোকে। যিসকল বেচিক থ্ৰী হয় বা ডেচিনিটি তেওঁলোকৰ বৰ্তমান এনাৰ্জি কেনেকুৱা, যে অক্টোবৰ মাহত আপোনালোকৰ এনাৰ্জি কেনেকুৱা হ'ব পাৰে বা হোৱা উচিত বা হৈ আছে, তাৰ কাৰণে প্ৰথম কাৰ্ড লৈ আছোঁ। নেক্সট কাৰ্ড ল'ম যে আপোনালোকৰ কেৰিয়াৰত কি চলি আছে বা কি কৰা উচিত অক্টোবৰ মাহটোত। তাৰপিছত আমি ল'ম যে প্ৰেম সম্বন্ধত কি চলি আছে বা কি চলিব পাৰে। তাৰপিছত আমি ল'ম যে হেল্থ ৱাইজ কেনেকুৱা থাকিব বা কি হৈ আছে। খুব ভাল কাৰ্ড আহি আছে যে যিসকলে বেছিক থ্ৰী হয় তেওঁলোকে এই সময়খিনিত মাল্টিপল কামৰ কথা ভাবি আছে, যে তেওঁলোকে ভাবি আছে যে মাল্টিপল কামৰ লগত ইনভলভ হ'ম। যদিও আপোনালোকে জব কৰি আছে বা আপোনালোকে পঢ়ি আছে বা আপোনালোকে ব্যৱসায় কৰি আছে, তথাপিও ভাবিছে যে মাল্টিপল কামৰ লগত জড়িত হ'ম। বিয়াৰ কথা ভাবিছে, বিয়াৰ সম্ভাৱনা আছে এই সময়খিনিত, হয়তো কাৰোবাৰ লগত কমিটেড হ'ব, এনেকুৱা দেখা পোৱা যায় বৰ্তমান এনাৰ্জি আপোনালোকৰ। নেক্সট আমি চাওঁ যে কেৰিয়াৰ ক্ষেত্ৰত আপোনালোকৰ ভাল, এই সময়খিনিত বেয়া নহয়। নতুন চেলেঞ্জেছ আহিব আপোনালোকৰ, যিসকলে জব বা ব্যৱসায় কৰি আছে তেওঁলোকৰ কাৰণে কাৰ্ডে কৈছে যে আপোনালোকৰ নতুন চেলেঞ্জ আহিব, য'ত আপোনালোকে চেলেঞ্জ একচেপ্ট কৰি লোৱাটো দৰকাৰ। এই সময়খিনিত নতুন কাম আহিব, আশা বহুত আছে যে কিবা এটা নতুন কাম কৰোঁ, আৰু চেলেঞ্জো আহিব সেইমতে। ভাল আপোনালোকৰ কাৰণে চেলেঞ্জ একচেপ্ট কৰি লোৱাটো দৰকাৰ। যিসকল ষ্টুডেণ্ট তেওঁলোকে অকণমান এগ্ৰেছিভলি নিজৰ কেৰিয়াৰ কথা ভাবা দৰকাৰ। খুবেই ভাল কাৰ্ড আহিছে কেৰিয়াৰ ক্ষেত্ৰত। অক্টোবৰ মাহত আপোনালোকে নতুন কামৰ লগত ইনভলভ হ'ব পাৰে বা চেলেঞ্জ একচেপ্ট কৰি পেলাই নতুন কামত আপোনালোকে মনোনিৱেশ কৰিব পাৰে। প্ৰেম সম্বন্ধত ভাল বেয়াৰ মাজতে চলিব, প্ৰেম সম্বন্ধত যে ভাল বেয়াৰ মাজত চলিব, কিন্তু বিয়া বা ৰিলেশ্যনশ্বিপ, নতুন ৰিলেশ্যনশ্বিপত অহাৰ সম্ভাৱনা আছে। যিসকল ষ্টুডেণ্ট হয়, যিসকলে ৰিলেশ্যনশ্বিপৰ প্ৰতি খুব আগ্ৰহী আছে, তেওঁলোকে নতুন ৰিলেশ্যনত সময় দিব, ইনভেষ্ট কৰিব নিজক। তাৰ লগতে দেখা পোৱা যায় যিসকলে বিবাহৰ লগত বিবাহৰ কথা ভাবি আছে, প্ৰেম সম্বন্ধ, প্ৰেমমূলক বিবাহৰ কথা ভাবি আছে বা ৰিলেশ্যনশ্বিপৰ কথা ভাবি আছে, তেওঁলোকৰ নতুনত্ব আহিব, কাৰ্ডে কৈ আছে। যিসকলৰ হেল্থ কথা চাব বিচাৰে, যিসকলৰ বেচিক থ্ৰী বা ডেষ্টিনি থ্ৰী, তেওঁলোকৰ হেল্থৰ ক্ষেত্ৰত এই সময়ত গুৰুত্ব দিয়া খুবেই দৰকাৰ। হেল্থ বুলি কওঁতে আপোনালোকৰ এই সময়খিনিত হস্পিটেল যোৱাৰ সম্ভাৱনা আছে, পইচাৰ খৰচ হোৱাৰ সম্ভাৱনা আছে। গতিকে অকণমান সাৱধান থাকিব, এলাহ ভাৱটো কমাব আপোনালোকে। ৰাতিপুৱা সোনকালে উঠি সূৰ্যক জল অভিষেক কৰিব, প্ৰণাম কৰিব। হেল্থৰ ক্ষেত্ৰত কিছু গুৰুত্ব দিয়া দৰকাৰ।